হাই হেল্ল' নমস্কাৰ মাই ডিয়াৰ ফ্ৰেণ্ডছ। মই আজি চিকেন দি ডনাৰ বনাম আৰু দাইলৰ পকৰি বনাম। এয়া মিক্সিত চিকেন অলপ লৈ লৈছোঁ, এয়া ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ, নহৰু, আদা আৰু জলকীয়া চব কাটি লৈছোঁ। জলকীয়া দুটাহে দিছোঁ দেই। এতিয়া মিক্সিত মাৰি দিম। এয়া মিক্সিত মৰা হৈ গ'ল আৰু সিফালে এয়া এতিয়া জিৰা ধনিয়া দিম, চিকেনতো দিম আৰু ইফালে দাইলৰ পকৰিটো দিম। দুইটাই বনাই আছোঁ। আপোনালোকে এইবাৰ ৰোজাত কোনে কোনে ধৰিছে কমেণ্ট কৰি ক'ব দেই। আৰু ৰোজা ধৰি এইবাৰ বেয়াও লগা নাই, বতৰটো ইমান ধুনীয়া কৰি থৈছে। আৰু সকলোৱে যেন দোৱা কৰে, সকলো মুমিন মুছলমান যেন ভালে থাকে, বিপদ আপদ দূৰ হওক, সকলো সুস্বাস্থ্যৱান হৈ থাকক। তাৰ কাৰণে মই দোৱা কৰিছোঁ, আপোনালোকেও দোৱা কৰিব দেই। আৰু কাৰ কাৰ কোৰাণ পঢ়া শেষ হ'ল কমেণ্ট কৰি ক'বচোন দেই। মোৰ শেষ হ'ল বাৰু। এয়া দিছোঁ, কৰ্ণফ্ল'ৰ অকণমান দিছোঁ। এতিয়া দাইলৰ পকৰিটো কেৰাহীত দি দিছোঁ বনাই। আৰু ভিডিঅ'বোৰ লাষ্টলৈকে চাব বুলি আশা থাকিলে ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব দেই, আৰু লগত ফ'ল'ও কৰি দিব। সকলো মুমিন মুছলমানক ৰমজান মাহৰ শুভেচ্ছা জনালোঁ দেই, শেহতীয়া কেইবাদিনৰ পিছত হ'লেও। কাৰণ কোৰাণ পঢ়ি থকা সময়ত মোবাইলটো ওচৰলৈ আহিবলৈই নোৱাৰি। এতিয়া আলু দুটা দি দিছোঁ। হাতেৰেও পিটিকি ল'ব পাৰে, চামুচো ল'ব। মোৰ হাতেৰে সুবিধাৰ কাৰণে মই হাতেৰেই কৰি ল'লোঁ। অলপ হাতত ৰিফাইন তেল অকণমান লগাই ল'ম, কাৰণ মিশ্ৰণখিনি হাতত লাগি নোযোৱাকৈ। এয়া এতিয়া চিকেন ডনাৰ ৰেডি হৈ যাব। অকণমান পটককৈ ফাটিও গৈছিলে বাৰু। এতিয়া তেলত দি ফ্ৰাই কৰিম। কেনেকুৱা হৈছে কমেণ্ট কৰি ক'ব দেই। এয়া তেলত দি দিছোঁ, পকৰিও ভাজি আছোঁ, ডনাও ভাজি আছোঁ, আৰু এইফালে আটা মাৰিবলৈ ৰেডি কৰি লৈছোঁ।
আজি ইফতাৰীত ঘুগুনি বনাম, সেইটো কাৰণে ৰুটি বনাবৰ কাৰণে আটাখিনি ৰেডি কৰি লৈছোঁ। মোৰ পকৰি ৰেডি হৈ গ'ল। এয়া চাওক, দানা আৰু পকৰি ৰেডি।